হেল্ল' ফ্ৰেণ্ড, মই দেৱব্ৰত দাস ডেইলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। অহাকালি বেংক নিফটিৰ এক্সপাইৰী হয়। এক্সপাইৰী দিনাখনত বেংক নিফটি কেনেকৈ মুভ কৰিব পাৰে, আমাৰ টাৰ্গেট, আমাৰ লেভেলবিলাক কি থাকিব, সেই গোটেইখিনি আমি এই ভিডিঅ'ত আলোচনা কৰিম। এতিয়া বেংক নিফটি ফাইনেল ক্ল'জ দিছে 47,282, যিটো প্ৰিভিয়াছ ডেৰ পৰা -46 পইণ্ট ডাউনত গৈ আমি ক্ল'জ পাইছোঁ। আৰু ইয়াত যদি চাই তেতিয়াহ'লে আমাৰ যিটো মই লাষ্ট ভিডিঅ'বিলাকত যিটো কৈ আছিলোঁ, আমাৰ যিটো ছাপৰ্ট, সেই ছাপৰ্টৰ ওপৰতে আজি ক্ল'জ দিছে। আৰু মাৰ্কেটে কি কৰিছে, যিটো মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে ইয়াৰ পৰা ই ছাপৰ্ট ল'ব লাগে, একজেক্টলি এই যিটো আমাৰ মুভিং এভাৰেজ আছে ইয়াৰ পৰা ই ছাপৰ্ট লৈ আকৌ ওপৰত গৈ ক্ল'জ কৰিছে। আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে তলফালেদি যোনটো আমাৰ এটা ট্ৰেণ্ড লাইন গৈ আছিলে সেইটো এতিয়ালৈকে মেইনটেইন হৈ আছে। আৰু এতিয়া যদি এইটো ল'টো যদি ব্ৰেক কৰে তেতিয়াহ'লে আমাৰ এইটো যিটো ট্ৰেণ্ড লাইন আছে ইয়াৰ ওচৰত আহি এটা ছাপৰ্ট ল'ব লাগে। এতিয়া আমি যদি ডাউন চাইডৰ কাৰণে আমাৰ ছাপৰ্টবিলাক চাওঁ তেতিয়াহ'লে ডাউন চাইডৰ কাৰণে হ'ব 46,555 আৰু হ'ব 46,222। আৰু যদি এতিয়া আমি আপচাইডৰ যিটো আমাৰ ৰেজিষ্টেন্স যদি আমি চাওঁ তেতিয়াহ'লে হ'ব 47,788 আৰু তাৰপিছত হ'ব 48,000ৰ যিটো চাইকলজিকেল লেভেল আছে সেইটো হ'ব। এতিয়া আজিৰ যিটো মুভ কৰিছে এইটো দুটা চাইডে মুভ কৰিছে, আপচাইডো মুভ কৰিছে আৰু ডাউন চাইডে মুভ কৰিছে। সেইটো কাৰণে অহাকালি যিহেতু বেংক নিফটিৰ এক্সপাইৰী হয়, সেই এক্সপাইৰী দিনাখন ইয়াত বিশেষ এটা মুভ কৰিব বুলি আশাটো কম আছে। তেতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে আমি 15 মিনিটত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ, সেইটো এবাৰ আমি চাই লওঁ। 15 মিনিটত যদি আমি চাওঁ, যোৱাকালি যিখিনি আমাৰ টাৰ্গেট আছিলে সেই টাৰ্গেট আমি এচিভ কৰিছোঁ। ডাউন চাইডত গোটেইখিনি এচিভ কৰিছোঁ, আপ চাইডত দুটা আমি এচিভ কৰিছোঁ। ইয়াত মই ক্লিয়াৰকৈ কৈছিলোঁ যে যদি প্ৰাইচটো এইটো যিটো আমাৰ ৰেঞ্জত প্ৰাইচটো সোমাই আছিলে এইটো জেগাত যদি প্ৰাইচটো অপেন হয়, তাৰপিছত যদি ই আপচাইডে যদি মুভ কৰে তেতিয়াহ'লে আপচাইডৰ কাৰণে যিখিনি আমাৰ টাৰ্গেট আছিলে সেই টাৰ্গেটখিনি এচিভ কৰিছোঁ। আৰু ইয়াত মই স্পেচিয়েলি ইয়াত মেনশ্যন কৰিছিলোঁ যে এইটো যিটো আমাৰ লেভেলটো আছিলে ইয়াৰ পৰা প্ৰাইচটোৱে কি কৰে সেইটো আমি এবাৰ চাব লাগিব, কিয়নো এইটো জেগাত আমি যদি ভালকৈ চাওঁ তেতিয়াহ'লে ইয়াত এটা ট্ৰেণ্ড লাইনো হৈ আছিলে। যিটো কাৰণে এইটো জেগাত প্ৰাইচটো কি কৰে সেইটো আমি চাব লাগিব। আৰু প্ৰাইচটোৱে কি কৰিছে, এইটো জেগাত যেতিয়া ই লেভেলটো পাইছে, আমাৰ যিটো লেভেল আছে সেইটো পাইছে, পোৱাৰ পিছত কি কৰিছে, ই টাইম স্পেণ্ড কৰিছে আৰু ইয়াত ধুনীয়া প্ৰাইচ একশ্যন দেখাইছে যে ই এতিয়া ডাউন চাইডে মুভ কৰিব পাৰে। আৰু একজেক্টলি কি কৰিছে, যেতিয়া ইয়াৰ ল'টো যেতিয়া ব্ৰেক কৰিছে তেতিয়া ই ওৱান ৱে ডাউন চাইডে মুভ কৰিছে, যিটো ইয়াত আমাৰ যিখিনি ডাউন চাইডৰ তিনিটা টাৰ্গেট আছিলে সেই তিনিটা টাৰ্গেটে আমি এচিভ কৰিছোঁ। আৰু প্ৰাইচটো কি কৰিছে, তাৰপিছত সেইটো আমাৰ যিটো প্ৰিভিয়াছ যিটো ৰেঞ্জ আছিলে সেই ৰেঞ্জৰ ভিতৰতে কিন্তু প্ৰাইচটো সোমাই আছে আৰু ইয়াৰ ওচৰতে ক্ল'জ দিছে। এতিয়া আমাৰ অহাকালি আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাই লওঁ। ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে চোৱা, প্ৰাইচটো এইটো যিটো ৰেঞ্জ সোমাই আছে এইটো টোটেলি এটা ট্ৰেড জোনত গৈ আছে, ইয়াৰ হাইটো আৰু ইয়াৰ ল'টো এইটো হৈ আছে। এতিয়া প্ৰাইচটো যদি ইয়াৰ মাজত যদি অপেন হয়, ইয়াৰ মাজত অপেন হৈ যদি আপচাইডে যায় তেতিয়াহ'লে আমাৰ কাৰণে এতিয়া নেক্সট আমাৰ ৰেজিষ্টেন্ট ওলাই আহিব, আজিৰ যিটো হাই আছিলে ইয়াৰ ওচৰৰ পৰা আমি ৰেজিষ্টেন্ট ল'ম। আৰু এইটোক যদি ব্ৰেক কৰি আপচাইডে মুভ কৰে তেতিয়াহ'লে আমি আমাৰ এইবিলাক লেভেল আমি এই প্ৰিভিয়াছ চুইং হাইবিলাক আমি ইয়াত ৰেজিষ্টেন্ট হিচাপে দেখিবলৈ পাম। আৰু যদি ইয়াৰ পৰা যদি ডাউন চাইডে মুভ কৰে তেতিয়াহ'লে আজিৰ যিটো ল' আছে এই ল'টোৰ ওচৰৰ পৰা ই ছাপৰ্ট ল'ব লাগে। আৰু এইটোক যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ডাউন চাইডে এই প্ৰিভিয়াছ যিখিনি আমাৰ চুইং ল' আছিলে এইবিলাকৰ পৰা আমি ইয়াৰ পৰা আমি ছাপৰ্ট ল'ব লাগে। এতিয়া আপচাইডৰ কাৰণে যিখিনি লেভেল হ'ব সেইটো হ'ব 47,722, তাৰপিছত হ'ব 47,888, তাৰপিছত হ'ব 48,055। আৰু ডাউন চাইডে যদি চাওঁ তেতিয়াহ'লে হ'ব 47,044, তাৰপিছত হ'ব 46,922, তাৰপিছত হ'ব 46,788। আজি যিহেতু প্ৰাইচটো আপচাইডো মুভ কৰিছে আৰু ডাউন চাইডো মুভ কৰিছে, যিটো কাৰণে অহাকাইলৈ ইয়াত প্ৰাইচটো যে খুব এটা এনেকুৱা মুভ কৰিব সেইটো আশাটো কম আছে। সেইটো কাৰণে এতিয়া প্ৰাইচটো ইয়াৰ হাইটো যেতিয়া ব্ৰেক কৰিব তেতিয়াহে আমি আপচাইডে এটা ভাল মুভ দেখিবলৈ পাম, বা ইয়াৰ যদি ল'টো ব্ৰেক কৰে তেতিয়াহে আমি এটা ভাল মুভ আমি দেখিবলৈ পাম। ইয়াৰ ভিতৰত যদি প্ৰাইচটো সোমাই থাকে তেতিয়াহ'লে আমাৰ ইয়াতে আমি এনেকুৱা ফাষ্ট মুভ আমি দেখিবলৈ আশাটো কম আছে। এতিয়া আমি নিফটি চাওঁ যে নিফটিত অহাকালি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ, নিফটিত আমাৰ কেনেকৈ মুভমেণ্ট থাকিব সেইবিলাক আমি অলপ আলোচনা কৰোঁ।
আজি ফাইনেল ক্লোজ দিছে 22,336 যেটো প্ৰিভিয়াস ডে ক্লোজৰ পৰা -3 পইণ্ট ডাউনত গৈ আমি ক্লোজ পাইছো আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহলে ইয়াত যেটো আমাৰ ট্ৰেন্ড লাইন হৈ আছিল এতিয়ালৈকে ইয়াৰ ওপৰতে আছে আৰু এতিয়া যদি ইয়াৰ লোটো যদি ব্ৰেক কৰে তেতিয়াহলে আমাৰ যেটো এই ট্ৰেন্ড লাইনৰ এই ওচৰত গৈ আমি ইয়াৰ পৰা এটা সাপোৰ্ট ল'ব লাগে আৰু যদি আপসাইডে মুভ কৰে আজিৰ হাইটো যদি ব্ৰেক কৰি আপসাইডে যদি মুভ কৰে তেতিয়াহলে এই প্ৰিভিয়াস যেটো আমাৰ হাই আছে এই হাইৰ ওপৰত আমাৰ ৰেজিস্ট্যান্স ল'ব এতিয়া ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহলে হ'ব 22,211 হ'ব আৰু 22,133 হ'ব এটো আমাৰ এজ এ সাপোর্ট হিচাপে আমাৰ কাম কৰিব আৰু এতিয়া যদি আপসাইডে যদি আমি চাওঁ তেতিয়াহলে আজিৰ যেটো হাই আছে এটো আমাৰ ৰেজিস্ট্যান্স হিচাপে কাম কৰিব আৰু প্ৰিভিয়াস যেটো সুইং হাই আছে এটো প্ৰায় ৰেজিস্ট্যান্স ল'ব লাগে এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাওঁ ইয়াত যদি আমি চাওঁ তেতিয়াহলে লাষ্ট আমাৰ যিখিনি টাৰ্গেট আছিল সেই টাৰ্গেটৰ আমি আপসাইডৰ আমি দুটা টাৰ্গেট আমি এচিভ কৰিছো আৰু ডাউন সাইডৰ আমি এটা টাৰ্গেট আমি এচিভ কৰিছো এতিয়া আপসাইডত যদি চাই তেতিয়াহলে মই ইয়াত ক্লিয়াৰলি কৈছিলো যে এইটো জায়গাত আমাৰ প্ৰাইসটো কি হয় হেতু আমি চাব লাগিব কিয়নো এইটো জায়গাত প্ৰাইসটো ৰিভাৰ্স হোৱাৰ এটা চান্স আছে আৰু এক্স্যাক্টলি প্ৰাইসে কি কৰিছে ইয়াত এটা শুটিং ষ্টাৰ হৈছে শুটিং ষ্টাৰ হৈ তাৰ পিছত কি ডাউন সাইডে ই মুভ কৰিছে আৰু এটো কাৰণে ক্যান্ডেলষ্টিকে কেনেকৈ আমাক সহায় কৰে ট্ৰেড কৰিবৰ কাৰণে এটো বিষয় জানিবৰ কাৰণে মোৰ ক্যান্ডেলষ্টিকৰ ওপৰত ভিডিও আছে তাত আপোনালোকে চাব পাৰে তাত ক্যান্ডেলষ্টিকৰ বিষয়ে আমি ডিটেইল আলোচনা কৰিছো এবিলাক চালে আপোনালোকে ট্ৰেড কৰিবলৈ আপোনালোকৰ আৰু ইজি হৈ যাব এতিয়া আমি চাওঁ যে অহাকালি আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো এতিয়া প্ৰাইসটো কি কৰিছে আজি দুটা সাইডে মুভ কৰিছে ই আপসাইডো এনেকৈ মুভ কৰিছে আৰু ডাউন সাইডে মুভ কৰিছে এতিয়া আমাৰ নেক্সট অহাকালি কি হ'ব যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰে তেতিয়াহে আমি এটা আপসাইডে মুভ দেখিবলৈ পাম বা ইয়াৰ আজিৰ যেটো লো আছে এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহে আমি ইয়াৰ পৰা এটা ডাউন সাইডে মুভ দেখিবলৈ পাম আৰু ইয়াৰ মাজত যদি প্ৰাইসটো সোমাই থাকে তেতিয়াহলে ইয়াত প্ৰাইস মুভমেন্টটো এনেকুৱা এটা মানে ভাল মুভ কৰিব বুলি আশাটো কম আছে আৰু এতিয়া চাম যে যদি এতিয়া প্ৰাইসটো ইয়াৰ মাজত যদি ওপেন হয় এটো জায়গা যদি ওপেন হয় তেতিয়াহলে ইয়াৰ পৰা যদি আমাৰ আপসাইডে মুভ কৰে তেতিয়াহলে এই যেটো আজিৰ হাই আছে ইয়াৰ পৰা ৰেজিস্ট্যান্স ল'ব লাগে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ এই যেটো প্ৰিভিয়াস সুইং হাই আছে এইটো জায়গাৰ পৰা ৰেজিস্ট্যান্স ল'ব লাগে আৰু যদি ইয়াৰ লোটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আজিৰ যি লো আছে আজিৰ লোৰ পৰা সাপোর্ট ল'ব লাগে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমাৰ প্ৰিভিয়াস যেটো সুইং লো আছে এটো ওচৰৰ পৰা সাপোর্ট ল'ব লাগে আপসাইডৰ কাৰণে যদি আমি লেভেল বিলাক চাওঁ তেতিয়াহলে হ'ব 22,450 আৰু হ'ব 22,522 আৰু যদি আমি ডাউন সাইডে চাওঁ তেতিয়াহলে হ'ব 22,266 তাৰ পিছত হ'ব 22,215 তাৰ পিছত হ'ব 22,166 এতিয়া বেস্ট ট্ৰেড এটোৱে হ'ব যদিহে ইয়াৰ হাইটো ব্ৰেক কৰে আপসাইডে তেতিয়াহলে আপসাইডে আমি এটা মুভ দেখিবলৈ পাম ভাল মুভ আৰু যদি ইয়াৰ আজি লোটো ব্ৰেক কৰে তেতিয়াহে আমি তলফালে এটা মুভ দেখিবলৈ পাম ইয়াৰ মাজত থাকিলে প্ৰাইসটো যদি ইয়াৰ মাজত থাকে তেতিয়াহলে অপচন বায়াৰৰ কাৰণে ইমান এটা ভাল ট্ৰেড পাব বুলি আশাটো কম আছে আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ডেইলি যিখিনি এনালাইসিসৰ ভিডিও বিলাক আছে সেইবিলাক আপোনালোকে চাব পাৰে তাত আমি কেনেকৈ ট্ৰেড প্ল্যান কৰো আজি ইয়াতে শেষ কৰিলো ধন্যবাদ